এজনী পত্নীৰ চাহিদা তেতিয়া বাঢ়ি যায় যেতিয়া স্বামীৰ সৈতে তাইৰ দূৰত্ব বাঢ়ি যায়। তেতিয়া তাই গহনা, শাড়ী, দামী বস্তু এইবোৰৰ প্ৰতি মৰম বিচাৰিব ফুৰে। আপুনি বাহিৰত কাম কৰে বা চাকৰি কৰে, কিন্তু আপোনাৰ পত্নী গোটেই দিন ঘৰতে থাকে। ঘৰৰ কাম কৰা মনটো কেতিয়াও বেয়া হৈ থাকে। কিন্তু এটা কথা সঁচা যে পত্নী হ'ল মাটিৰ দৰে আৰু ভালপোৱা হ'ল পানী। এয়া আপুনি দুটাই একেলগে মিহলাই ইচ্ছা অনুসৰি আকৃতি দিব পাৰিব। কিন্তু কেনেকৈ? পৰক সম্পূৰ্ণ। 1 নম্বৰ, সংসাৰৰ সম্পূৰ্ণ কাম কৰাৰ পিছতো আপোনাৰ পত্নীয়ে নকয় মোৰ কষ্ট হৈছে। যদি আপোনাৰ পত্নীক ভাল পায়, কপালত এটা চুমা আঁকি দিয়ে। আৰু যদি কয় গোটেই দিনটো বহু কৰিছে, এতিয়া অলপ জিৰণি লোৱা, কাম পিছত কৰিব পাৰিবা, কিন্তু তোমাৰ শৰীৰটো বেয়া হ'লে মোৰ বহুতো কষ্ট হ'ব। এনেকৈ ক'লে আপোনাৰ পত্নী আপোনাৰ প্ৰতি মৰম আৰু অধিক বাঢ়ি যাব। 2, প্ৰেম কেৱল দামী বস্তুৰ মাজতে লুকাই নাথাকে। মাজে মধ্যে ভালপোৱা 10 টকা দামৰ গোলাপ আৰু ৰাস্তাৰ কাষত বিক্ৰী হোৱা 20 টকা দামৰ কাছৰ খাৰুৰ মাজতো লুকাই থাকে। লগতে অলপ বিহাৰ ও কেয়াৰ থাকিলে সংসাৰৰ যুদ্ধক্ষেত্ৰ নহয়, স্বৰ্গ হয়। 3 নম্বৰ, মাজে সময়ে আপোনাৰ পত্নীক কাম কৰা দেখিলে আপোনাৰ পত্নীৰ হাতৰ পৰা কামটো কাঢ়ি নিয়ক আৰু কওক, এতিয়া মই এইখিনি কাম কৰোঁ, তুমি অলপ আৰাম কৰা। এই কথা আপোনাৰ পত্নীয়ে শুনিলে সেই কাম আপোনাক কৰিব নিদিয়ে, কিন্তু তাইৰ আপোনাৰ প্ৰতি থকা মৰম আৰু ভালপোৱা বৃদ্ধি পাব। 4 নম্বৰ, আপুনি যেতিয়া কামৰ বাবে বাহিৰলৈ ওলাই যায়, সেই সময়ত আপোনাৰ পত্নীৰ ওচৰত যাওক আৰু সোধক, তোমাৰ বাবে আজি কিবা আনিব লাগিব নেকি? আপোনাৰ পত্নীৰ যদি কোনো এটা বস্তুৰ বহুতো প্ৰয়োজন আছে, তেনেহ'লে সেইটোহে ক'ব। আৰু যদি সৰু সৰু বস্তুৰ প্ৰয়োজন থাকে, সেইটো নকয়। কাৰণ আপুনি যে আপোনাৰ পত্নীক সুধিছে, সেইটো আপোনাৰ পত্নীৰ বাবে অতি মূল্যৱান। আৰু এনেকৈ যদি প্ৰতিদিন সুধিব পাৰে, তেনেহ'লে আপোনাৰ প্ৰতি আপোনাৰ পত্নীৰ মৰম বাঢ়ি যাব। 5 নম্বৰ, মাজে সময়ে ফুৰিবলৈ নিয়ক আপোনাৰ পত্নীক। কাৰণ আপুনি বাহিৰত কাম কৰে বা চাকৰি কৰে, মানুহৰ মুখ দেখে, বহু মানুহৰ লগত কথা পাতে, আপোনাৰ মনটো হালকা হয়। কিন্তু আপোনাৰ পত্নী ঘৰতে থাকে, ঘৰৰ কাম কৰোঁতে মানুহৰ মুখ নেদেখে, কথাও নাপাতে। আপোনাৰ পত্নী যদি সদায় ঘৰত থাকে, তেনেহ'লে খাঁচাত বন্দী এটা চাইৰ দৰে হ'ব। মনটো সদায় বেয়া হৈ থাকিব আৰু আপোনাৰ লগত বেয়া ব্যৱহাৰ কৰিব। সেইবাবে 1-2 মাহ মূৰে মূৰে ক'ৰবালৈ ফুৰিবলৈ যাওক, তেনেহ'লে আপোনাৰ পত্নীৰ মনটো ভাল থাকিব আৰু আপোনাৰ প্ৰতি থকা মৰম বৃদ্ধি হ'ব। থ্যাংকছ ফৰ ওয়াচিং।